Hello students, welcome to our channel. আজি লৈছো এটা ক্লাস 9 ৰ বাবে এটা ইম্পৰ্টেন্ট নোটিফিকেশন। এই নোটিফিকেশনটোত কি কৈছে ইয়াত সম্পূৰ্ণকৈ আলোচনা কৰিম, গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা আৰু যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওবিলাক তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা। গতিকে আহচোন এই নোটিফিকেশনটোত কি কৈছে আমি চাই লওঁ এবাৰ। ইয়াত কৈছে যে আসাম ষ্টেট এডুকেশ্যন বোৰ্ড স্কুল এডুকেশ্যন বোৰ্ড it is for all information of all institution affiliated under the Assam State School Education Board Division 1 date. At কৈছে এক নম্বৰ পয়েন্ট আছে, তিনটা পয়েন্ট দিছে। এক নম্বৰ আছে there is no bar for student of class 9 to study general maths and general science in English medium. ইয়াত কোৱা হৈছে যে ক্লাস 9 ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে to important হয় তেওঁলোকৰ জেনাৰেল ম্যাথছ অৰ্থাৎ অংক বা গণিত সাবজেক্ট আৰু জেনাৰেল সায়েন্স আৰু সাধাৰণ বিজ্ঞান বা বিজ্ঞান সাবজেক্টটো তেওঁলোকে ইংলিশ মিডিয়ামত পঢ়িব পাৰিব। even if he or she is studying remaining subject in other medium, তেওঁলোকে যদি বেলেগ বা বড়ো মিডিয়াম কিছুমানে বড়ো মিডিয়াম আৰু কিছুমানে ইংলিশ যিসকল লৈছে ইংলিশ লৈছে ঠিকই আছে, আৰু কিছুমানে আসামিজ মিডিয়াম কিছুমানে হিন্দী মিডিয়াম, কিন্তু এতিয়াৰ পৰা তেওঁলোকৰ এটা চান্স আহি গ'ল যে তেওঁলোকে ইংলিশ মিডিয়ামত পঢ়িব পাৰিব। এটো ইয়াত উল্লেখ আছে the provided school has the facility to teach these two subject in English medium, আৰু যিবোৰ বিদ্যালয়ত দুটা সাবজেক্ট ইংলিশ আৰু ইংলিশ মিডিয়ামত জেনাৰেল ম্যাথছ আৰু জেনাৰেল সায়েন্সটো শিকাব পাৰে বা শিকোৱাৰ সুবিধা আছে সেইবোৰ বিদ্যালয়ত এনেকুৱা কৰা হ'ব বা এটো প্ৰচেষ্টা চলাইছে। 2 নম্বৰটোত আছে as the registration process of class 9 is almost complete for the academic session 2026 to 27, যেত কৈছে 2026-27 বৰ্ষৰ যেহেতু ৰেজিষ্ট্ৰেচন বা পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। No charge is required in the registration process or in the registration card of such students of other medium who opt to study general maths and general science in English medium, আৰু যিসকলে জেনাৰেল ম্যাথছ অৰ্থাৎ গণিত বিষয় আৰু বিজ্ঞান বিষয়টো ইংলিশ মিডিয়ামত পঢ়ি আছে তেওঁলোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন প্ৰসেস কোনো ধৰণৰ পৰিৱৰ্তন নহয় বা সংশোধন নহয়। এটো যেহেতু ইংলিশ মিডিয়ামত আছে গতিকে সংশোধনৰ প্ৰয়োজন নাই। আৰু এটা কথা কৈছে ইয়াতে the mention of any medium for a student during registration of class 9 will not be a problem in future, আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যদি তোমালোকৰ ৰেজিষ্ট্ৰেচন কাৰ্ডত কিবা আসামিজ মিডিয়াম থাকে বা ইংলিশ মিডিয়াম থাকে এটো কোনো ধৰণৰ প্ৰবলেম নহয় বুলি ইয়াত নোটিফিকেশনত সম্পূৰ্ণকৈ উল্লেখ আছে। তাৰপিছত আছে 3 নম্বৰ ইয়াত আছে যে when such student will be eligible for the appearing the SSLC examination, high school leaving certificate examination, আৰু যেতিয়া নেকি কোনোবা ছাত্ৰ বা ছাত্ৰী SSLC বা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যোগ্য বা বহে their subject wise medium will be captured for proper evaluation of the answer script, আৰু তেওঁলোকৰ answer script যে দিয়া হ'ব এটো তেওঁলোকৰ subject wise দিয়া হ'ব মিডিয়াম সাবজেক্ট ওয়াইজ মিডিয়ামৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব বুলি ইয়াত উল্লেখ আছে। গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়।